খৈৰাবাৰী খাগৰাত ৰংজালী বৈশাগু উৎসৱ পালন। ওদালগুৰি জিলাৰ খৈৰাবাৰী খাগৰাত ৰংজালী বৈশাগু উৎসৱত খেৰাই নৃত্য প্ৰদৰ্শন। 1950 চনত স্থাপন কৰা খাগৰা শিৱ মন্দিৰ প্ৰাংগণত অইনবেলিৰ দৰে এইবেলিও ৰংজালী বৈশাগু উৎসৱ পালন কৰা দেখা যায়। পৰম্পৰাগতভাৱে চলি অহা বৈশাগু উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰা দেখা যায়। উল্লেখযোগ্য যে শিৱ মন্দিৰ বেৰবোৰত শিৱ বিষ্ণুৰ মূৰ্তি অলংকৃত হৈ আছে। অন্যহাতে উক্ত মন্দিৰৰ কাষতে অন্য এটি মণিকূট সংযোজনৰ বাবে ৰাইজৰ পৰা দান বৰঙণি বিচৰা হৈছে। ইচ্ছুক সদাশয় ব্যক্তিক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মন্দিৰ সমিতিৰ বিষয়ববীয়াসকলে। নামখলৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। আপোনালোকৰ চেনেল জৰিয়তে জনাওঁ যে আমাৰ খাগৰাৰ এই মন্দিৰটো 1950 চনৰ পৰা আমি দেখি আহিছোঁ। তাৰ আগতে হয়তো আমাৰ ককা দেউতাহঁতে বনাইছিলে। সেই বনোৱাত আমি তেওঁলোকে হয়তো ইমানখিনি কৰিব পৰা নাছিল। তাৰপিছত আমি 1950 চনৰ পৰা যিটো পাই আহিছোঁ সেই মন্দিৰটোকে আমি আধুনিকৰণ কৰি পেলাই গোটেই মন্দিৰটোৰ চাৰিওবেৰত শিৱ মন্দিৰ, কৃষ্ণ মন্দিৰ বা বিষ্ণু মূৰ্তি এনেকৈ স্থাপিত কৰা হৈছে। সেয়েহে আপোনাৰ আকৌ সেই শিৱ মন্দিৰটোৰ পৰা আকৌ আমি বাথৌ মন্দিৰ বনাইছোঁ। সেই বাথৌ মন্দিৰ কৰিলোঁ। বাথৌ মন্দিৰ ভিতৰত নতুনকৈ আমি ইয়াত বাথৌ মন্দিৰ নিৰ্মাণ কৰি আছোঁ। সেয়ে আমাৰ আৰ্থিক অনাটনৰ কাৰণে হয়তো সেই মন্দিৰটো সম্পূৰ্ণ কৰিব পৰা নাই। সেয়ে প্ৰমোদ বড়ো চৰকাৰক অনুৰোধ জনাওঁ যে তেখেত যে এই মন্দিৰটো যেন নিৰ্মাণৰ কাৰণে কিছু অনুদান আগবঢ়ায়। নথৈ আনন্দিত হৈছোঁ। আপোনালোকৰ সন্মুখত এয়া আমাৰ খেৰাই কৃষ্টি বৰ্তমান চলি আছে। আমি প্ৰত্যেক বছৰে এই খেৰাই অনুষ্ঠানটি ৰংজালী বৈশাগু হিচাপে আমি পালন কৰোঁ। আজি দ্বিতীয় বৰ্ষত আমাৰ তামোলপুৰ বাক্সা জিলাৰ পৰা খেৰাই আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে বৰ্তমান নৃত্য প্ৰদৰ্শন কৰিয়ে আছে আৰু আগলৈকে আমি যিমান পাৰোঁ চেষ্টা কৰি যাম হওক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।